Hello dear student, this is Amina Ahmed and welcome to my channel Let's Learn English. Dear student, আজি আমি Assam Higher Secondary Education Councilor মানে Higher Secondary যেটো ফাইনাল এক্সামিনেশন হয় সেই এক্সামিনেশনৰ 2013, 2014 আৰু 2015ত ইন্ডিগো নামৰ চেপ্টাৰটোৰ ওপৰত দি যোৱা কোৱেশ্চন কেইটা আলোচনা কৰিব লাইছো। আমি যোৱা ভিডিঅ'ত ইন্ডিগোৰ 1 and 2 মাৰ্কৰ যিখিনি কুৱেশ্যন হয় সেইখিনি কুৱেশ্যন আমি আলোচনা কৰিছোঁ। আজি আমি চাম যে 2013, 2014 আৰু 2015 এই তিনিটা বছৰ 1 মাৰ্ক, 2 মাৰ্ক আৰু 5 মাৰ্কৰ কেইটা কুৱেশ্যন দিছে বা সেই কেইটা কুৱেশ্যন আমি লাষ্ট ভিডিঅ'ত কৰা কুৱেশ্যনবিলাকৰ ভিতৰত আছে নে নাই। সেইকাৰণে তোমালোক ভিডিঅ'টো কমপ্লিট চাবা আৰু যদি ভাল পোৱা তোমালোক সাবস্ক্ৰাইব কৰি ল'বা। আমি আহিছো 2013ৰ পেপাৰলৈ। 2013 ইয়াতে তোমালোক দেখাই পাইছা 13ত 1 মাৰ্কৰ প্ৰথম যেটো কোৱেশ্চন হেতু দিছিলে নম্বৰ 1 Whom did Gandhi and Shukla propose to meet at Patna? আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছো যে গান্ধী আৰু শুক্লা পাটনাত কাক লগ কৰিম বুলি প্ৰথমতে তেওঁলোক ভাবিছিলে বা তেওঁলোক লগ কৰিব গৈছিলে, প্ৰপ'জ কৰিছিলে। কাক লগ কৰিব গৈছিলে আমি পাইছো ৰাজেন্দ্ৰ প্ৰসাদক লগ কৰিব গৈছিলে। কোৱেশ্চন নম্বৰ 2 আছে Why was Gandhi visited Lucknow in 1916? এইটো আমি আনসাৰটো যোৱা ভিডিঅ'ত আলোচনা কৰিছো। আনসাৰটো হ'ব যে Gandhi visited Lucknow in 1916 to attend the annual convention of Indian National Congress Party, and he also went there to meet Gandhi. এইটো 1 মাৰ্কৰ আছিলে। তোমালোক যদি যোৱা ভিডিঅ'টো চোৱা নাই চাই ল'বা, তাত গোটেইখিনি আনসাৰ ধুনীয়াকৈ লিখি দিয়া আছে। কোৱেশ্চন নম্বৰ 3 আছিলে What was the incident that prompted Gandhi to raise his voice of protest against the British? Question number 3 to যোৱা ভিডিঅ'ত ধুনীয়াকৈ আলোচনা কৰিছো বা তোমালোক চালে তাত PDF টো পাবা। Question number 4ত আহিছো। Question number 4ত 5 মাৰ্ক আছে। Describe the exploitation of the indigo sharecroppers by the English landlords. Did Gandhi help them to get an honorable settlement? কৈছে যে ইন্ডিগো শেয়াৰক্ৰপাৰৰ লগত হোৱা হেই অত্যাচাৰ বা হেই অন্যায় হেই এক্সপ্লইটেশ্যন তোমাক এক্সপ্লেইন কৰিব দিছে আৰু কৈছে যে গান্ধীজীয়ে তেওঁলোকক এটা ভাল সেটেলমেন্ট দিব পাৰিছিল নে বা তেওঁলোকক সহায় কৰিব পাৰিছিল নে। আনসাৰটো ইয়াতে আছে, 5 মাৰ্কৰ হয়। অলপ মনোযোগ দি ভিডিঅ'টো চোৱা আৰু লগতে লিখিও ল'বা। আনসাৰটো হ'ল The peasants of Champaran were forced to plant 15% of their holdings with indigo and surrender the whole indigo crop to them as rent. জামিদাৰসকলৰ পৰা যিখিনি মাটি খেতিয়কসকলে খেতি কৰিম বুলি লৈছিলে সেই মাটিত খেতিয়কসকলক বাধ্য কৰাইছিলে জামিদাৰবিলাকে যে 15% মাটিত ইন্ডিগো বা নীল খেতি কৰিবই লাগিব আৰু সেইখিনি সম্পূৰ্ণভাৱে আমাৰ হাতত গতাই দিব লাগিব ৰেন্ট হিচাপে, ভাড়া হিচাপে। This was done by a long term contract. এটো বহু দিন আগৰ পৰা হৈ থকা এটা চুক্তি মতে এটো চলি আছিল বা এই প্ৰথাটো চলি আছিল। When Germany developed synthetic indigo, for which natural indigo was no more a profitable business for the landlords, যেতিয়া নেকি কি হৈছিল জাৰ্মানত সিনথেটিক ইন্ডিগো বা যেটো কৃত্ৰিম নীল হেতু উৎপাদন কৰা হৈছিল, তেতিয়া ল্যান্ডলৰ্ড কেইটা বা জামিদাৰ সকলে বুজি পালে যে তেওঁলোকৰ এই ইন্ডিগো বা নীল খেতি ইয়াতে যেটো কৰা হৈছে বা যেটো প্ৰথাই দি খেতিয়কসকলক বাধ্য কৰোৱা হৈছে সেই নীলবিলাক এতিয়া বজাৰত মূল্যহীন হৈ গৈছে, মানে জামিদাৰ সকলৰে এতিয়া কি হ'ব, লোকচান হ'ব। At this the landlords compelled the Indian peasants to sign a new contract. যেতিয়া জামিদাৰবিলাকে গম পালে যে তেওঁলোক খেতিয়কৰ পৰা যি জুৰ জুলুম কৰি 15% নীল খেতি কৰাই লয় বা সেইখিনি বজাৰত বিক্ৰী কৰে, সেইখিনিৰ এতিয়া মূল্য নিচেই নগণ্য। তেওঁলোকে খেতিয়কবিলাকৰ পৰা পইচা বিচাৰি আৰু এটা চুক্তি
আগবঢ়ালে একৰ্ডিংলি কথাটো কিন্তু খেতিয়কে গম পোৱা নাছিলে যে তাত বা জাৰ্মানত সিনথেটিক ইণ্ডিগো প্ৰডিউচ কৰা হৈছে Accordingly, the sharecropper had to pay a compensation for make them free from the 15% agreement of indigo cultivation. Hey mote sharecropper ki korisile, khetiok bilake ki korisile, jamidar bilakok 15% agreement jitu matir agreement asile 15% of every year nil kheti koribo lagibo. Hey agreement or pra হাত খাৰিবলে বা মুক্তি পাবলে ৰেহাই পাবলে তেওঁলোক নতুন এটা এগ্ৰিমেন্ট কৰিম বুলি তেওঁলোকক ক'লে বা তেওঁলোকক জৰিমানা দিবলেও ৰাজি হ'ল বা এটা পৰিমাণৰ পইচা দি সেই মাটিখিনি মুকলি কৰাৰ কথা ভাবিলে At this crucial situation, Gandhi reached Champaran and demanded a refund of the peasants' money from the landlords. খেতিয়ক বিলাকে নতুন কন্ট্ৰাক্ট বা নতুন চুক্তি মতে যিখিনি পইচা আকৌ জামিদাৰ সকলক দিছিলে সেইখিনি পইচা ৰিটাৰ্ণ লোৱাৰ সময়ত জামিদাৰ কেইটাই বৰ অত্যাচাৰ আৰম্ভ কৰিছিলে সেইখিনি মুহূৰ্তত গান্ধী গৈ উপস্থিত হৈছিলে চাম্পাৰণত আৰু গান্ধী গৈ জামিদাৰ বিলাকৰ পৰা ৰিফাণ্ড পইচা বিচাৰিছিলে বা ৰিটাৰ্ণ বিচাৰিছিলে ইনিশিয়ালি গান্ধী was served a notice to leave Champaran immediately সেইখিনি সময়তে গান্ধীক চাম্পাৰণ এৰি গুচি যোৱাৰ এটা নোটিছ দিয়া হ'ল but Gandhi did not leave the place and disobey the order কিন্তু গান্ধীয়ে সেই নোটিছ মানা নাছিলে বা সেই জাননী গান্ধীয়ে মানা নাছিলে আৰু সেই আইন অমান্য কৰিছিলে He proceeded to Motihari. Gandhiye Motiharit পৰাই গুটেইখিনি কাম চলাই লৈছিলে বা তাত আছিলে The capital of Champaran along with a huge crowd. Gandhi Motiharit বহুতো মানুহৰ সাপোৰ্টত তাৰ পৰাই বাকি কামখিনি চলাই লৈছিলে The government was baffled to see a huge demonstration in support of Gandhi. Ultimately, a commission of inquiry was constituted. At last, the landlords decided to refund 25% of peasants' money to them. Gandhiye বহুতো মানুহ সাপোৰ্ট কৰিছিলে চম্পাৰণত বা বিহাৰত যেতিয়া হাজাৰ হাজাৰ মানুহ ওলাই আহিছিলে গান্ধীৰ সাপোৰ্টত ব্ৰিটিছ চৰকাৰ কি হৈছিলে বাফেল হৈ গৈছিলে তেওঁলোক কি কৰে কি নকৰে হেনেকুৱা এটা পৰিস্থিতিত পৰিছিলে আৰু তেওঁলোক কি কৰিছিলে গান্ধী কৈছিলে যে আমি গান্ধীয়ে যেটো ৰিফাণ্ড বিচাৰিছিলে 50% গান্ধীক কৈছিলে আমি 25% খেতিয়কৰ পইচা নতুন চুক্তি মতে লোৱা পইচাখিনি কি কৰিম ৰিটাৰ্ণ কৰি দিম For Gandhi, the amount of refund was less important. The more important thing was the victory of the peasant and the victory of the civil. Yate civil hoy ase, civil hobo lage. Disobedience in modern India. Asolote Gandhijir karone hei পইচা ৰিটাৰ্ণ কৰাটো তেওঁলোকৰ ডাঙৰ কথা নাছিলে তেওঁলোক ইমান দিনে যে জুৰ জুলুম কৰি আছিল হেইটো বন্ধ হ'ব বা তেওঁলোকৰ মনতো এটা ভয় হৈছে যে আমি দুখিয়াৰ পৰা পইচা আৰু লুটি খাব নোৱাৰিম হেই বুলি 25% যদিও ৰিটাৰ্ণ দিছে সেই 25%তে গান্ধী কি হৈ গৈছিল সন্তুষ্টি হৈ গৈছিল আৰু এনেকে গান্ধীয়ে তেওঁলোকক এটা ভালকে সেটেলমেন্ট দিয়াত সক্ষম হৈছিল বা এটা ভাল সেটেলমেন্ট দিয়াত সক্ষম হৈছিল লাষ্টৰ খিনি লিখিব লাগিব in this way Gandhi was able to sign a new settlement for the sharecroppers or for the poor peasants বাক্যটো ইয়াতে লিখা নাই তোমালোক লিখি লবা মই জাস্ট আলোচনা কৰিব কাৰণে তোমালোকক আইডিয়াটো দিছো আমি আইছো 2014 ত কি কোৱেশ্চন দিছিলে নম্বৰ 1 কোৱেশ্চন দিছিলে where is Champaran situated তো আমি যোৱা ভিডিওত আলোচনা কৰিছো 1 মাৰ্ক থাকিব সেকেন্ড কোৱেশ্চন দিছিলে 5 মাৰ্কৰ describe the efforts made by Rajkumar Shukla to persuade Gandhi to go to Champaran Rajkumar Shukla গান্ধীক চম্পাৰণত লৈ যোৱাৰতে কি কৰিছিলে কি কষ্ট বা কি এফৰ্ট কৰিবলগীয়া হৈছিল হেখিনি আমাক কি কৰিব দিছে আলোচনা কৰিব দিছে বা ডেসক্ৰাইব কৰিব দিছে 5 মাৰ্ক থাকিব এটো 2014 ত দিছে তো আনসাৰটো হল Rajkumar Shukla was a poor peasant of Champaran ইয়াতে peasant হ'ব লাগে বাট peasant হৈ আছে peasants হৈ আছে s টো কাটি দিবা Rajkumar Shukla চম্পাৰণৰ এজন দুখিয়া খেতিয়ক আছিল he met Gandhi in Lucknow at the December 1916 annual convention of the Indian National Congress তেওঁ গান্ধীজি কোট লগ পাইছিলে 1916 ত যেটো লক্ষ্ণৌত ভাৰতৰ
ভাৰতৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন বহিছিলে বাৰ্ষিক অধিৱেশন তাত লগ পাইছিলে Shukla had come to the Congress session to complain about the injustice of the landlord system in Bihar. Biharot jitu landlord system loi ba jamidari jitu protha cholisile hei protha ba teulukor logot hoi thaka hei prothar joriote kori thaka onyayor bishoye complain koribo karone Rajkumar Shukla Gandhik log koribo goisile in Champaranot ki hoisile most of the arable land was owned by the British landlords. Bhal মাটি যিবিলাকত নেকি শস্য ভাল হয় সেই মাটিবিলাক কি হৈছিলে ল্যান্ডলৰ্ডে জামিদাৰে নিজৰ আন্ডাৰত লৈ লৈছিলে they forced the Indian sharecroppers to plant 50% of their holdings with indigo and surrender the whole indigo crop to them as rent আৰু তেওঁলোক এই গুটেইখিনি মাটি নিজৰ আন্ডাৰত লোৱাৰ পিছত খেতিয়কসকলক ডিস্ট্ৰিবিউট কৰি দিওতে তেওঁলোকক এটা কন্ট্ৰেক্ট সাইন কৰাই লৈছিলে কন্ট্ৰেক্ট মানে চুক্তি সেই চুক্তি মতে সবেই নিজৰ যিখিনি মাটি সেই মাটিৰ 15%ত ইন্ডিগো কৰিব লাগিব বা নীল খেতি কৰিব লাগিব আৰু সেই নীল খেতি সম্পূৰ্ণভাৱে জামিদাৰৰ হাতত গটাই দিব লাগিব ভাড়া স্বৰূপে somebody had advised Shukla to meet Gandhi this was done by long term contract বহু দিন আগৰ প্ৰায় এইটো চুক্তি মতে তেওঁলোক এনেকুৱাকে হুকিত হৈ আছিল somebody had advised Shukla to meet Gandhi and complain about their injustice কোনবা এজন ব্যক্তিয়ে শুক্লাক কৈছিলে যে আপুনি গান্ধীক লগ কৰক হয়তো গান্ধীয়ে কোনো সলিউশন দিব বা আমাৰ লগত হৈ থকা এই অন্যায়ৰ পৰা আমাক ৰেহাই দিব at that time Gandhi had many engagement in different parts of India as such he could not give him a fixed date to go to Champaran হেখিনি সময়ত গান্ধী বহুত ব্যস্ততাপূৰ্ণ এগৰাকী ব্যক্তি আছিল গান্ধী suddenly বা হঠাতে কোনো এটা ডেট ফিক্স কৰিব পৰা নাছিল but Shukla was determined কিন্তু শুক্লা বহুত ডিটারমাইন্ড আছিল ইয়াতে স্পেলিংটো ভুল হৈ আছে ডিটারমাইন্ড তোমালোক এটো অলপ চাই লবা ডিটারমাইন্ড হ'ব লাগিছিল কিন্তু ইয়াতে অলপ ভুল হৈছে আৰু ইয়াৰ আগতো মই স্পেলিং এটা চাইছো যত নেকি অলপ ভুল হৈ আছিল এটো হল যত হ'ব লাগিছিল পিজেন তাত পিজেন্স হৈ আছে এই দুটা বস্তু অলপ চাই লবা তোমালোক তো এইটো হ'ব লাগিছিল ডিটারমাইন্ড DETER হ'ব লাগিছিল MINED হ'ব লাগিছিল এনিৱেজ আৰু ফুল ষ্টপ হ'ব লাগিছিল এটা ডিটারমাইন্ডৰ পিছত ফুল ষ্টপ হ'ব লাগিছিল এনিৱেজ for weeks he did not leave Gandhi's side and accompanied Gandhi everywhere being impressed by Shukla's tenacity Gandhi asked him to come Calcutta and meet him তো ইয়াতে কৈছে কি যে যেতিয়া গান্ধীয়ে কৈছিলে যে মোৰ এতিয়া হঠাতে চম্পাৰণ যাবলগিয়া এপয়েন্টমেন্ট মই বনাব নোৱাৰি মোৰ বহুতো এংগেজমেন্ট আছে এপয়েন্টমেন্ট আছে ৰাজকুমাৰ শুক্লা গান্ধীৰ লগতে আছিল সপ্তাহৰ পিছত সপ্তাহ জুৰি গান্ধী যত গৈছিলে ৰাজকুমাৰ শুক্লা ততেই গৈছিলে আৰু অৱশেষত ৰাজকুমাৰ শুক্লাৰ হে ডিটারমিনেশন দেখা পাই ৰাজকুমাৰ শুক্লা দৃঢ় প্ৰতিজ্ঞা দেখা পাই বা সংকল্প দেখা পাই গান্ধী ডিসাইড কৰিছিলে যে হ'ব মই কলকাতাত যাম তুমি কলকাতাৰ আহি মোক লগ কৰিবা accordingly Shukla came to Calcutta and met Gandhi আৰু সেই হিচাপে শুক্লা কলকাতাত আহিছিলে আৰু গান্ধীক লগ কৰিছিলে he waited till Gandhi was free আৰু কলকাতাত গান্ধীৰ থকা যিবিলাক এপয়েন্টমেন্ট হে এপয়েন্টমেন্ট হে হোৱালে শুক্লা ৱেইট কৰিছিলে গান্ধীৰ কাৰণে that was impossible to avoid him then আৰু গান্ধীৰ কাৰণে হেনেকৈ এজন ব্যক্তিক এভয়েড কৰাটো তেতিয়া আৰু পসিবল হোৱা নাছিলে বা পসিবল হৈ থকা নাছিলে ফাইনালি both of them boarded a train for Patna in Bihar আৰু অৱশেষত গান্ধীয়ে ডিসাইড কৰিছিলে চম্পাৰণ যোৱাৰ কথা আৰু তেওঁলোক দুজনেই পাটনাৰ ট্ৰেইন এটাৰ জৰিয়তে গৈ বিহাৰত উপস্থিত হৈছিলে 2015ত কি কোৱেশ্চন দিছে আমি চাইলো 2015ত 1 মাৰ্কৰ এটা কোৱেশ্চন দিছিলে 2 মাৰ্কৰ দিয়া নাছিলে প্ৰথম কোৱেশ্চনটো আছিল What did Shukla want Gandhi to do? Shukla Gandhir para ki bisarisile. Ami alochona korisilo Shukla Gandhir para bisarisile to come Champaran to help the poor sharecropper. Je Champaranot tekhet ahok aru hei dukhiya khetiyok keitak ba khetiyok bilakok sohai korok. 2 নম্বৰত দিছিলে এটা 5 নম্বৰৰ প্ৰশ্ন The Battle of Champaran is on, Gandhi exclaimed. Gandhi যে কৈছিলে এবাৰ যে চম্পাৰণৰ যুদ্ধ আমি জয়ী হলো
explain the context with in which this was said. আমাক কৈছে সিচুৱেশ্যনটো এক্সপ্লেইন কৰিব দিছে আৰু কেতিয়াবা আমাক দিয়ে যে এইটো আমাক ডেসক্ৰাইব কৰিব দিয়ে তো আমি যদি আলোচনা কৰোঁ আনসাৰটো এনেকুৱা ধৰণৰ হ'ব after Gandhi's arrival at Motihari he used a house as the headquarter so that he can have complete investigation for the sharecroppers. At that time there came a report about maltreating a peasants. Next morning Gandhiji went to see him, but he was overtaken by the police superintendent's messenger with an order to return back. গান্ধী যেতিয়া মতিহাৰী নিজৰ হেডকোৱাৰ্টাৰ হিচাপে লৈ তাৰ পৰা বাকি কাৰ্যবিলাক চলাই আছিল সেইখিনি সময়তে কি হৈছিল গান্ধীয়ে গম পাইছিল ওচৰৰ গাঁৱৰ এজন মানুহক বহুত বেয়া বিহেভ কৰিছে ব্ৰিটিছে বা মাৰধৰ কৰিছে গান্ধী হাতীৰ পিঠিত উঠি যেতিয়া খবৰ ল'ব যাব ওলাইছিল বাটতে ব্ৰিটিছৰ এজন অফিচাৰ এজন মেসেঞ্জাৰ আহি গান্ধীক এটা নোটিছ দিছিল এটা জাননী দিছিল যে আপুনি চম্পাৰণ এৰি গুছি যাব লাগে এটো এটা গভৰ্ণমেণ্ট নোটিছ হয় গান্ধীয়ে কি কৰিছিল সেই নোটিছটো লৈছিল নোটিছত ৰিসিভ কৰা বুলি সাইন কৰিছিল কিন্তু তাত লিখিছিল আই ডিসঅবে দা অৰ্ডাৰ মই তোমালোকৰ আইনক কি কৰিলো অমান্য কৰিলো নেক্সট ডে গান্ধী appeared in the court পিছদিনা গান্ধী কোৰ্টক মাতি পঠিওৱা হ'ল That night, Gandhiji telegraphed Rajendra Prasad to come with the influential friends. When the peasants knew that Gandhi was in trouble with the authorities, the court ground of Motihari became black with peasants. Next day, Gandhi jetia mata hol Gandhi ratitu tuponi nuha hoi gol teo bibhinno jonok bibhinno dhoroner khobor pothale ba telegram pothale tar pisot Motihari jibilak manuhe gom paisile je Gandhi যিজন নিকি তেওঁলোকক সহায় কৰাৰ্থে আহি উপস্থিত হৈছে হেই গৰাকী মহান ব্যক্তিক কোৰ্টে মাতি পঠাইছে তো হাজাৰ হাজাৰ মানুহ গৈ মতিহাৰীত ভৰি পৰিছে বাট কোৰ্টৰ বাহিৰত কলা হৈ পৰিছে মানুহৰ মাথাই দি বা মানুহে দি the official felt powerless and they had to seek him help official মানে ব্ৰিটিছ গভৰ্ণমেণ্টৰ যিখিনি মানুহ আছিল তেওঁলোক পাৱাৰলেছ ফিল কৰিলে তেওঁলোক শক্তিহীন যেন হৈ পৰিল তেওঁলোক Gandhir help বিচাৰিল এই সিচুৱেশ্যন হ্যান্ডেল কৰাত the trial was postponed but Gandhiji protested the delay in between he was left at liberty without bail trial to postpone কৰা হ'ল কিন্তু গান্ধীজিয়ে ডিলে মানি লোৱা নাছিল হেই কাৰণে তাৰ মানে নেক্সট আৰু এটা ডেট দিম বুলি কওতে গান্ধীয়ে যেতিয়া মানি লোৱা নাছিল গান্ধীক বিনা বেইলতে কি কৰিলে জামিনত এৰি দি দিলে কিন্তু গান্ধীৰ কেছটো বা হেই প্ৰবলেমটো হয়তো থাকিয়ে গ'ল Now Gandhiji asked the prominent lawyer that they would do in case he was sent to yate aru olop ase what they would do in case he was sent to okay jail je teulok ki koribo jodi Gandhi jailot jabologia hoy but Rajendra Prasad made them understood They told that they would go home if he went to jail. Teuluk kole Gandhiye jetia baki ukil keitar logot alusona korisile je muk hoytu next ako courtot mati pothabo aru muk courtot mati pothale hoytu mur jail hobo tumaluk moi jailot joar pisot ki koriba tetia teuluk koise je ami ki korim apuni jailot gole amiu khorot jam but Rajendra Prasad made them understood Rajendra Prasad teulukok bujaisile je being a stranger if Gandhi is ready to go to jail যে এজন স্ট্ৰেঞ্জাৰ হৈও এজন বাহিৰৰ পৰা আহা ব্যক্তি হৈও গান্ধী যদি জেলত যাব কাৰণে ৰেডি হৈ আছে স্ট্ৰেঞ্জাৰ ইফ গান্ধী ইজ হ'ব লাগিছিল এইখিনি ইয়াতে অলপ বেলেগ হৈ আছে ready to go to jail for the sake of peasants then was not it their duty to help the poor peasants of the adjoining district ইয়াতে poor peasants hobo lagisile were not hobo lagisile yet was not ase to koise je jodi ejon bahira rajyor pra aha bektiye amar karone ekhini kam koribo pare ba amak ekhini hohai koribo pare tente ami amar usoror districtor ba usore pajoro thoka gaor manukhinir karone case to solai lobo nuarim niki ba Gandhir advice manibo nuarim niki Then they told Gandhi that they would follow Gandhiji.
তেওঁলোক কৈছিলে যে তেওঁলোক কি কৰিব গান্ধীজীক ফ'ল' কৰিব এণ্ড গিভ দ্য কোৰ্ট এৰেষ্ট আৰু তেওঁলোক কোৰ্টলৈ যাব আৰু গান্ধীজী জেলত যোৱাৰ পিছতো গান্ধীজীক ফ'ল' কৰিব এট দিছ গান্ধী এক্সক্লেইম আৰু সেইখিনি মুহূৰ্তত গান্ধীয়ে কৈছিলে কাৰণ গান্ধীয়ে তেতিয়া ভালকৈ বুজি পাইছিলে যে চম্পাৰণৰ মানুহখিনিৰ মনত ব্ৰিটিছৰ প্ৰতি আৰু ভয় জীয়াই থকা নাই ইভেন লয়াৰবিলাকো নিজে কি হৈছে ব্ৰিটিছৰ এগেইনষ্টত বা গান্ধীজীক ছাপোৰ্ট কৰি মাত মাতিব আৰম্ভ কৰিছে বা জেল পৰ্যন্ত বা কোৰ্ট পৰ্যন্ত যোৱাৰ তেওঁলোক সংকল্পবদ্ধ হৈছে সেইখিনি মুহূৰ্তত গান্ধীয়ে চিঞৰি উঠিছিলে বা কৈছিলে দ্য বেটেল অফ চম্পাৰণ ইজ অ'ন চম্পাৰণৰ যুদ্ধত এতিয়া বা চম্পাৰণ আন্দোলনত এতিয়াহে আমি কি হ'লোঁ সফল হ'লোঁ বা আমি ভিক্টৰী পালোঁ তো এইখিনিয়ে আছিলে যে 2014, 15 আৰু 2013 কি কুৱেশ্যন দিছিলে সেই কুৱেশ্যনৰ আলোচনা তোমালোক যদি মন কৰা দেখা পাবা যে 5 মাৰ্কৰ কুৱেশ্যন 13তো দিছে এটা 14তো দিছে এটা আৰু 15তো এটা দিছে সেইকাৰণে আমি অকল 1 and 2 মাৰ্কৰ কুৱেশ্যন পঢ়িলেই নহ'ব আমি লগতে পঢ়িব লাগিব 5 মাৰ্কৰ কুৱেশ্যনো তো আশা কৰিছোঁ তোমালোক ভিডিঅ'টো ভাল পাইছা নেক্সট আমি আৰু 2টা বা 3টা ইয়াৰৰ কুৱেশ্যন লৈ এনেকৈ আলোচনা কৰি থাকিম তেতিয়াহ'লে তোমালোক ভিডিঅ'বিলাক চাই থাকিবা আৰু তোমালোক ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো যাতে তোমালোক কোনো এটা ভিডিঅ' মিছ নকৰা হয়তো লকডাউন এনেকেই চলি থাকিব আৰু কিমান দিন চলি থাকে আমি আনচাৰ্টেইন কিন্তু আমাৰ এক্সামিনেশ্যনটো আমি দিবই লাগিব বা এক্সাম হয়তো আমাৰ হ'বই সেইকাৰণে তোমালোক অনলাইন প্ৰিপেয়াৰ কৰি থাকা বা যিখিনি পাৰা নিজেই এইবাৰ প্ৰিপেয়াৰ কৰিব লাগিব চ' টিল দেন ষ্টে হোম ষ্টে ছেফ এণ্ড টেক কেয়াৰ